গাঁৱৰ মাজভাগত ধুমুহাই ব্যাপক ক্ষতি সাধন কৰিছে। যোৱাকালি ধুমুহাৰ তাণ্ডৱে কেইবাডালো গছ ভাঙি পেলাই মানুহৰ ঘৰতো পৰিছে, আমাৰ ইলেক্ট্ৰিক লাইনৰ ওপৰতো পৰিছে, খুটা তাঁৰ ইলেক্ট্ৰিক লাইনৰ চব ধ্বংসস্তূপত পৰিণত হৈছে আৰু মানুহৰ ঘৰো ক্ষতি হৈছে। আমাৰ অজিত বৰাৰ ঘৰত আমাৰ প্ৰকাণ্ড গছ এডাল ভাগি পৰিছে, পশুধনৰ মানুহৰ প্ৰথমে প্ৰাণ ৰক্ষা হৈছে। আমাৰ এই চিন্ময়হঁতৰ ঘৰৰ প্ৰকাণ্ড গছ এডাল ৰাস্তাত বাগৰি পৰিছে। গতিকে ব্যাপক ক্ষতিসাধন হৈছে যোৱাকালিৰ ধুমুহাত আমাৰ এই অঞ্চলত। টুপিয়া অঞ্চলত যোৱাকালিৰ ক্ষতি ব্যাপক। পথো বন্ধ হৈ পৰিছে, যি বালিজুৰি টুপিয়া বালিজুৰি ৰাস্তা ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু যাতায়াতৰ কাৰণে মুকলি কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন হ'ব, কাৰণ প্ৰকাণ্ড এডাল গছ ৰাস্তাৰ ঠিক মাজভাগত বাগৰি পৰিছে। বিদ্যুৎ বিভাগ কি আহ্বান জনাব? বিদ্যুৎ বিভাগক মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে যিমান পাৰি সোনকালে আহি পেলাই লাইন মেৰামতি কৰি ৰাইজক সকাহ দিয়াৰ যেন ব্যৱস্থা কৰে। গোটেই উত্তৰ অঞ্চলতেই ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছে। গতিকে স্বাভাৱিকতেই এই অৱস্থাৰ পৰা স্বাভাৱিক অৱস্থালৈ আহিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হ'ব। গতিকে সকলোকে ধৈৰ্য সহকাৰে অপেক্ষা কৰিবৰ কাৰণে মই অনুৰোধ জনাম। কালি ৰাতি প্ৰায় 2:30 বজাত যি ধুমুহা আহিল, টুপিয়া উত্তৰ অঞ্চলৰ মোৰ প্ৰায় 10জনী গৰু গোহালিটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে। কিন্তু সৌভাগ্যক্ৰমে মোৰ গৰু এজনীও মৃত্যুমুখত নপৰিল, বাচিল। বাকী এই অঞ্চলৰ প্ৰায় গছ প্ৰায় বাঢ়িছে আৰু টুপিয়া বালিজুৰি যি ৰাস্তা, সেই ৰাস্তাও বৰ্তমান এতিয়া বন্ধ হৈ আছে। গছ পৰি ডাঙৰ প্ৰকাণ্ড গছ পৰি আছে। বিদ্যুৎ সেৱা ব্যাহত হ'ল। কেইদিনলৈ আহে ঠিক নাই আৰু। বৰ ডাঙৰ ধুমুহা হৈছে। ডাঙৰ কম সময়, কিন্তু খুব জোকাৰি গ'ল। মোৰতো চব গোটেই ভাঙি দিলে গছ। সেইফালে গছ ভাঙিছে। গোহালি কি গছ পৰিলে? গোহালি গছ ডাঙৰ গছজোপা গোহালি সিফালে ছাইডত আছিলে, গোটেই গছ গোহালিটোত হেঁচা মাৰি ধৰিলে। কিন্তু তাৰ মাজতে মোৰ গৰুকেইটা বাচিল।